ঈশ্বরীর পাশাতে এই পৃথিবীতে মহাপ্রলয়ের ঘোষণা হব। মহাপ্রলয় মহাসাগরের জলধারায় সমগ্র পৃথিবী ডুবাই ফেলাব। কেবল আমি দৈত্য দানবপুরে এই মহাপ্রলয়ের মাঝতে ইয়াই থাকিব পারি। দৈত্যবতী, আমি দানব ক্ষমাচে এক শক্তি অধীশ্বর হই জিয়াই থাকিব পারে। ভাতৃগণ, করা জয় ধ্বনি এই মহাবীরর। জয় দৈত্যরাজ, হয় দৈত্যর জয় জয় দৈত্যরাজ, হয় দৈত্যর জয় জয় মহামহাবীর গণর জয় জয় জয়। আরে মহাবলী হয় দৈত্য পেকে চলি কইলা হরি হে হে পদ ধরে বসুমতী কম্পি বলা কিলা হরি হে। ও হরি ও ও হরি। রাম রাম প্রভে রজা হইত রাম মন্ত্ৰীবৰ মহাৰাজ, পৃথিৱীত ধৰ্মৰ প্ৰভাৱ দিনক দিনে লোপ পাব ধৰিছে। অধৰ্মৰ আগমন যেন অনুমান। পিতা মোৰ প্ৰিয় ব্ৰতৰ কথা অনুধাৱন কৰি পৰিছে মনত।
সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ। মৎস্য অৱতাৰ নাথাকিব জীৱ জন্তু, গছ লতা, তৰু তৃণ আদি। সেই হেতু পৃথিৱীত ধৰ্মৰ প্ৰভাৱ লোপ পাব ধৰিছে, নহয় জানো মন্ত্ৰীবৰ? মহাৰাজ, সেই কথা অৱশ্যে সঁচা, কিন্তু কেতিয়া হ'ব মহাপ্ৰলয় তাকনো জানিব কিদৰে? সকলো ভগৱান শ্ৰীহৰিৰ লীলা, তেওঁহে জানিব তেওঁৰ সেই মহালীলা কেতিয়া কৰিব আহ্বান। শুনক মহাৰাজ, আপোনাৰ পিতৃ পৰম ধাৰ্মিক মহাজ্ঞানী। তেওঁ কৈছিল পৃথিৱীত অমংগলে দেখা দিব অনতিপলমে। মহাৰাজ, সেই দিনলৈ আৰু বেছি সময় নাই। তাৰ বাবে আপুনি অকণো চিন্তা নকৰিব মহাৰাজ। একচিত্ত মনে শ্ৰীহৰিক কৰক আৰাধনা। সেই কথা সঁচা মন্ত্ৰীবৰ। ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে। ঋষি মুনিসকলক মাতি আনি এই বিষয়ে আলোচনা কৰা হওক। মহাৰাজ, ঋষি মুনিসকলৰ নাই প্ৰয়োজন। আপোনাৰ পিতৃ প্ৰিয়ৱতে কৈছিল যে যেতিয়াই পৃথিৱীত অমংগলে দেখা দিব তেতিয়াই একচিত্ত মনে শ্ৰীহৰিক আৰাধনা কৰিলে ভগৱান হৃদিস্থিত হৈ ভক্তক কৰিব উদ্ধাৰ। সঁচা কথা মন্ত্ৰীবৰ। প্ৰিয় বতৰ পুত্ৰ মই, নাম মোৰ সত্যব, আছে মোৰ ধৈৰ্যৰ সীমা। পিতৃ বাক্য অনুসৰণ কৰি যাম মই কৰ্তব্য কৰি। বলক মন্ত্ৰীবৰ, হৰি মন্দিৰত একান্ত মনেৰে কৰোগৈ আৰাধনা দেৱ নাৰায়ণৰ। বলক মহাৰাজ। ও হরি ও রা রা রা।
রাম হরি রাম হরি বোলা জন হে বোলা জন আজ কিয় হঠাৎ মোৰ বাওঁ বাহু বাওঁ চকু লৰিছে সঘনে কিবা যে অমংগলৰ আগজাননীহে অনুমান দিনতে শিয়াল কুকুৰবোৰে কেনেকৈ আত্মনাদ কৰি চিঞৰিব লাগিছে যাওঁ পলম নকৰি স্বামীৰ কাষে যাওঁ মোৰ দুখ মাৰ্জনা কৰক পিতা মোৰ দুখ মাৰ্জনা কৰক আজি মোৰ বাবে এই বিশ্ব ধ্বংস হ'ব লাগিছে পিতা মোৰ দুখ মাৰ্জনা কৰক আঁতৰি যা কুলাংগাৰ পুত্ৰ তোৰ দুখতে আজি এই সৃষ্টি মোৰ হল ধ্বংস তই জগতত জ্ঞানী পুৰুষ বুলি নিজকে দিয় পৰিচয় নহয় পিতা আৰু তোৰ বাবে মোৰ সৃষ্টিৰ সকলো আজি শেষ হ'ল গতিকে আঁতৰি যা মোৰ সন্মুখৰ পৰা পিতা মই মোৰ শত দুখ কৰিছোঁ কিন্তু পিতা ইও যে কৰ্মফল পিতা কৰ্মফল হয় পিতা তইতো মহাজ্ঞানী নহয় মোৰ বাকী পুত্ৰসকলে মোৰ বাক্য পালি সাংসাৰিক কৰ্মত লিপ্ত হৈ মোৰ এই সৃষ্টি বঢ়াব লাগিছে পিতা আৰু তই যি কটীয়া কৰ্মত লিপ্ত হৈ মোৰ সৃষ্টি আজি কৰিছ ধ্বংস গতিকে মই তোক নকৰো ক্ষমা যা মূৰ্খ মোৰ সন্মুখৰ পৰা তই আঁতৰি যা নহয় পিতা আজি তোক মই ব্ৰহ্মশাপ কৰিম প্ৰদান আজি তোক মই ব্ৰহ্মশাপ কৰিম প্ৰদান এই মুহূৰ্ততে তই মত্যলৈ খহি পৰ এই মুহূৰ্ততেই তই মত্যলৈ খহি নাই মোৰ ব্ৰহ্মশাপ কদাপিতো নহয় খণ্ডন তই মোৰ ব্ৰহ্মশাপ শিৰ পাতি ল যা তই আঁতৰি যা
হে পিতা আপুনিতো সৃষ্টিৰ অধিকাৰী এনেদৰে পুত্ৰ ব্ৰহ্মসাপ নকৰিব প্ৰমাণ আপুনি আপোনাৰ পুত্ৰক ক্ষমা কৰক পিতা পিতা আপুনি আপোনাৰ পুত্ৰক ক্ষমা কৰক পিতা পিতা মোৰ বছৰৰ তপস্যাৰ ফল তুমি নিমিষতে ৰুদ্ধ কৰি দিলা হে ভোলানাথ হে প্ৰভু নাৰায়ণ চাই যোৱাহি কিবাদৰে পিতাই আজি পুত্ৰক এনেদৰে ব্ৰহ্মসাপ কৰিলে প্ৰদান পিতা মোক উদ্ধাৰৰ উপায় দিয়ক পিতা মোক উদ্ধাৰৰ উপায় দিয়ক তেন্তে শুন পুত্ৰ পিতা সত্য যুগত ব্ৰহ্মনিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিয়া কৰাই মোৰেই সৃষ্টি তই কৰিবি নাই আৰু মোৰেই সৃষ্টি তই বঢ়াবি নাই পিতা আৰু ত্ৰেতা যুগত বিভীষণ নামে ৰক্ষ কন্যাক বিবাহ কৰাই শতাধিক পুত্ৰ কন্যাৰে মোৰ সৃষ্টি তই উজলাই তুলিবি নাই পিতা আৰু দাপৰ যুগত শকুনি নামেৰে হৈ পৰিচিত ধৰ্ম অধৰ্ম তই নকৰি বিচাৰ কুৰুক্ষেত্ৰ ৰণৰে শেষত তই লভিবি মুকুতি পিতা আৰু কলি যুগত বছৰ বছৰ হৰি নাম শ্ৰৱণ কীৰ্তন কৰি পুনৰ তই বৈকুণ্ঠলৈ আহিবি উলটি পিতা হৰি সন্তোষ পালো পিতা আপোনাৰ ব্ৰহ্মসাপ নত শিৰে কৰিম পালন কিন্তু হে পিতা আজি তুমি লঘু দুখত মোক গুৰুতৰ শাস্তি কৰিলা প্ৰদান পিতা গুৰুতৰ শাস্তি কৰিলা প্ৰদান কিন্তু যোৱাৰ সময়ত পিতা পুত্ৰৰ ব্ৰহ্মসাপ লোৱাহিৰ পাতি আজি সন্তে তুমি মানৱ সমাজৰ অপুত্ৰ হৈ ৰবা পিতা তোমাৰ নামত কেতিয়াও নহয় কোনো মন্ত্ৰ উচ্চাৰণ লোৱা পিতা লোৱা এয়া তই কি কৰিলি নাৰদ মোৰত জীৱনৰ এক মুহূৰ্ততে তই ধূলিসাৎ কৰি হায় হায় কি কৰো মই
প্ৰজাপতি আপুনি ভূমিত পৰি আছে কিয়? দেৱৰ্ষি ভোলানাথ তোমাৰ বিনবাদ্য ভূমিত পৰি আছে কিয়? ভোলানাথ দেৱৰ্ষি বিপদৰ সময়ত এই দেৱৰ্ষীক দেখা দিয়াৰ বাবে আজি দেৱৰ্ষীৰ জীৱন ধন্য। হে প্ৰভু, পিতাই মোক ব্ৰহ্মশাপ কৰিলে প্ৰধান। মই হেনো ৩ যুগ ধৰি সাংসাৰিক জীৱন যাপন কৰিব পিতা পুত্ৰই কিয় এনে ব্ৰহ্মশাপত লিপ্ত হ'ল? প্ৰজাপতি, প্ৰভু এইবোৰ সকলো ভাগ্যৰ লিখন। মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি নিজেই আন এক মহাপ্ৰলয়ৰ সৃষ্টি কৰিলো। প্ৰজাপতি, নাৰদৰ অভিশাপ মই খণ্ডন কৰিব পাৰিম, কিন্তু প্ৰজাপতি প্ৰভু আপোনাৰ অভিশাপ চিৰদিন থাকিব ধৰা। আমার কোনো উপায় নাই প্রজাপতি। প্রভু প্রভু মোর দুঃখ মার্জনা করিব। মার্জনা করিব প্রভু, মোর দুঃখ মার্জনা করিব। যোৱাৰ আগত এটি কথা কৈ যাওঁ, প্ৰভু হয়তো অমৰ নহয়, বেদশাস্ত্ৰ হৰণ কৰি নি সমুদ্ৰত ডুব গৈছেগৈ। আপুনি তাক বধ কৰি এই সৃষ্টি আপুনি ৰক্ষা কৰিব পাৰিব। মই এতিয়া বিদায়হে মাগিছোঁ প্ৰভু, বিদায়হে মাগিছোঁ। পিতা গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেব মহেশ্বর গুরু প্রজাপতি, প্ৰভু মই মহা পাতকী, নিজৰ দুখতে আজি অভিশপ্ত হৈ, নিজৰ দুখতে আজি অভিশপ্ত হৈ নিজে নিজৰ কৰ্মফল ভোগ কৰিছোঁ প্ৰভু। জগতত অজ্ঞানী বুলি মই হলো পৰিচিত প্ৰভু। প্রজাপতি, প্ৰভু আমার সকলো চেষ্টা ব্যর্থ হল। অসুরে আজি বেদ শাস্ত্ৰ সকলো হৰণ কৰিলে। প্ৰজাপতি, প্ৰভু ভাগ্যৰ লিখন কেতিয়াও খণ্ডন নহয়। আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গ'ল, নাৰদো কক্ষস্থ হ'ল। গতিকে এনেবোৰ বিপদে আৱৰি ধৰিবই প্ৰজাপতি।
তথাপিও ভোলানাথ, যেনে তেনে আমি বেদ শাস্ত্ৰ উদ্ধাৰ কৰিব লাগিব। ভাল প্ৰভু নহ'লে যে এই মানৱ সমাজ জ্ঞানৰ পৰাই বঞ্চিত হ'ব। ভাৰ্যা লক্ষ্মী আজি আমাৰ লগত নাই, কিন্তু সৰস্বতী আমাৰ লগত আছে। মই অনুতপ্ত প্ৰভু, মই অনুতপ্ত প্ৰভু। দোষ কাৰো নাই সৰস্বতী, সকলো ভাগ্যৰ লিখন। ভাগ্যৰ লিখন কদাপিও নহয় খণ্ড। দেৱী সৰস্বতী, নাৰদৰ এই বিন বাদ্য তুমি কৰা গ্ৰহণ। আজি হন্তে এই বিন বাদ্যৰ হেতু সমস্ত জগতে তোমাক বিনা পানী ৰূপে জানিব। লোৱা, লোৱা সৰস্বতী। এই জগতত বিনা পানী ৰূপে তুমি হোৱা পৰিচিত। প্ৰজাপতি, আমি সত্যবত ৰজাৰ ওচৰলৈ আহিছিলোঁ, কিন্তু পিতা পুত্ৰৰ তৰ্ক শুনি আমি আহি ইয়াত পালোঁ। দুখ নকৰিব প্ৰজাপতি, সকলো ভাগ্যৰ লিখন বুলি সহ্য কৰ। হয় প্ৰভু। ভোলানাথ, প্ৰভু যাওঁ আমি সত্যবত ৰাজাৰ সমীপে। প্ৰজাপতি, দাদা, দাদা, দাদা। দেবী সরস্বতী, দেবী মন্ত্ৰীবৰ মহাৰাজ, দিনক দিনে পৃথিৱীখন অধৰ্মৰ ফালে গতি কৰিছে। নিতে নিতে নতুন ঘটনা প্ৰবাহে চাৰিওফালৰ পৰা গ্ৰাস কৰিছে। অনাবৃষ্টি, বিনা মেঘে বজ্ৰপাত, এইবিলাকৰ কিবা কাৰণ বিচাৰি পাইছে মন্ত্ৰীবৰ? কোনোবাই যেন মোক কয় কাণে কাণে, সত্যব্ৰত
তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই। সঁচা কথা মহাৰাজ, চতুৰ্দিশে কেৱল হাহাকাৰ ধ্বনি শুনিবলৈ পোৱা গৈছে। হৰি মন্দিৰৰ দবাকা নিজে নিজে বাজি উঠিছে। কিবা যেন বিপদৰ আগজাননীহে দিছে। দিন ৰাতি একাকাৰ কৰি ৰাইজৰ চতুৰ্দিশে প্ৰদক্ষিণ কৰি মই কৰিছো শাসন। তথাপিতো সকলোৰে মনত এটি ভাৱৰ হৈছে উদয়, কিবা যেন মহাপ্ৰলয় হৈ পৃথিৱীখন গ্ৰাস কৰিব। দিন দুপৰতে শিয়ালবোৰে কেনেকৈ আৰাও কৰিব ধৰিছে, আৰু চাওক মন্ত্ৰীবৰ, মন্দিৰৰ ধৰ্মধ্বজাৰ ওপৰত শগুনবোৰে মাংস পিণ্ডলৈ টনা আজোৰা কৰি ধৰ্ম মন্দিৰ একেবাৰে কুলুষিত কৰি পেলাইছে। এনেবোৰ অমংগলৰ আগজাননী দেখিও কিয় প্ৰজাসকল নীৰৱ হৈ আছে? মোক এটা ইয়াৰ উপায় দিয়ক মন্ত্ৰীবৰ, মোক এটা ইয়াৰ উপায় দিয়ক। মহাৰাজ, ভগৱানক চিন্তা কৰাৰ বাহিৰে অন্য উপায় নাই। মোৰ বোধেৰে দেশৰ এই অমংগল খণ্ডনৰ বাবে মহাযজ্ঞ কৰাটো ভাল হ'ব। এনে অমংগলৰ সময়ত যজ্ঞ মই কেনেকৈ কৰিম সমাধা, আৰু যজ্ঞলৈ আহিবই বা কোন? মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। কোন আপোনালোক? দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হয় অনুমান। আহক, দয়া কৰি আসন গ্ৰহণ কৰক। মহাৰাজ, আসন গ্ৰহণ কৰিবলৈ আমাৰ সময় বৰ কম। মহাৰাজ, মহাৰাজ, আমি বৰ বিপদত পৰিছোঁ। আমাক এই বিপদৰ পৰা আপুনিহে ৰক্ষা কৰিব পাৰিব। আমাক ৰক্ষা কৰক মহাৰাজ। হে দ্বিজবৰ, মই একো বুজিব পৰা নাই। দেশৰ চাৰিওফালে এনে অমংগলৰ সময়ত মই একেবাৰে দিশহাৰা হৈ পৰিছো। মহাৰাজ, গোটেই পৃথিৱীত মহাপ্ৰলয় হ'ব ধৰিছে। সাগৰৰ পানীয়ে সমস্ত পৃথিৱী ডুব নিয়াব বিচাৰিছে, আৰু প্ৰজাসকলৰ মনতো আজি অকণো শান্তি নোহোৱা হৈছে। সেই দৃশ্য ময়ো অহৰ্নিশে প্ৰত্যক্ষ কৰিবলৈ পাইছো দ্বিজবৰ। ৰাজ্যৰ চাৰিওফালে প্ৰজাৰ হাহাকাৰ ধ্বনি ময়ো শুনিবলৈ পাইছো। মহাৰাজ, সেই প্ৰজাৰ মংগলৰ কথা চিন্তা কৰি আমি সৌ সাগৰৰ পাৰত এক মহাযজ্ঞ আৰম্ভ কৰিব খুজিছোঁ। কিন্তু মহাযজ্ঞ আৰম্ভ কৰিবলৈ লওঁতেই লাগিল নহয় খেলি মেলি। হয় মহাৰাজ, জল দেৱতা আছে হুংকাৰ তুলি। এটা বস্তু যদি আমি সাগৰত দান দিওঁ, তেতিয়াহে বোলে আমাৰ যজ্ঞ সমাপ্ত হ'ব। মহাৰাজ, আমাক ধন সোণৰ কোনো প্ৰয়োজন নাই। মহাৰাজ, এই জল দেৱতাৰ কথা শুনি আমাৰ গাৰ নোম একেবাৰে ডাল ডাল হৈ শিয়ৰি উঠিল। মহাযজ্ঞৰ কথা বাদেই দিছিল। পিছে কি হ'ল দ্বিজবৰ? ব্যক্ত কৰক, মই একেবাৰে অতিষ্ঠ হৈ পৰিছো। মহাৰাজ, জল দেৱতা আছে হুংকাৰ তুলি। সত্যৱত ৰজাইহে বোলে এই দান কৰিব পাৰিব।
গতিকে আমি বিলম্ব নকৰি আপোনাৰ কাষ পালোহি মহাৰাজ। হে দ্বিজবৰ, আপোনালোকে যজ্ঞ আৰম্ভ কৰক। মোৰ ৰাজ্যৰ উপকাৰৰ বাবে আপোনালোকে যজ্ঞ কৰিব। গতিকে যি দানেই বিচাৰে মই হাঁহি মুখে কৰিম প্ৰদান। যদি যদি মই নিজ প্ৰাণ দিব লাগে তথাপিতো মই দিবলৈ প্ৰস্তুত আছো। জানো মহারাজ, আমি জানো আপুনি এই পৃথিৱীৰ এজন মহান পুৰুষ। আপুনি ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ লগতে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈও নকৰে কোন ভাৱ। হয় মহাৰাজ। কিন্তু মহারাজ, আমাৰ দান কিন্তু ইয়াৰ এটাতো নকৰে। পিছে ৰৈ গ'ল কিয় দ্বিজবৰ, প্ৰকাশ কৰক। সত্যৱতৰ অসাধ্য এই পৃথিৱীত একো নাই। পিছে মহাৰাজ, আপুনি দান দিয়াৰ আগতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। হয় মহারাজ, প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ, এই ব্ৰাহ্মণৰ চাতুৰিত পৰি আপুনি নিজকে নিজেই পাহৰি নাযাব। দেশৰ এই অমংগলৰ সময়ত ইহঁতে আপোনাক বিপদত পেলাব খুজিছে। আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। নহ'লে নহ'লে বিপদত পৰি হাহাকাৰ কৰি ফুৰিব লাগিব। মহারাজ, যজ্ঞৰ ক্ষণ পাৰ হৈ গ'লে কিন্তু দানৰ কোনো প্ৰয়োজন নহ'ব। মন্ত্ৰীবৰ, দেশৰ এনে অমংগলৰ সময়ত মহাযজ্ঞ আৰম্ভ কৰিব খুজিছে। সত্যব্ৰত দানী ৰজা বুলি জানে কি জগতে। তেনেস্থলত মই ব্ৰাহ্মণসকলক কি মতে বিমুখ কৰোঁ। সেয়ে কৈছোঁ মহাৰাজ, আগ পিছ চাইহে আপুনি নিজৰ কৰ্মত অগ্ৰসৰ হওক। মহারাজ, দান দিবলৈ ওলোৱাৰ আগতে কিন্তু আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব, যাতে কোনো কাৰণত আপোনাৰ প্ৰতিজ্ঞা ভংগ নহয়। মহারাজ, আমাৰ দান কিন্তু অতি ভয়ানক। আমাৰ দানৰ কথা শুনি স্বৰ্গৰ দেৱতা, মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাহুকিও পলাই পাতন দিব। আৰু বনৰীয়া পশু পক্ষীৰ মাত নোহোৱা হৈ যাব মহাৰাজ। নে কি কোৱা বন্ধু? এৰা বন্ধু, মহাৰাজে দানৰ কথা শুনি ভয়তে একেবাৰে অস্থিৰ হৈ পৰিছে। এইহেতু আমাৰ ওচৰত তেওঁ প্ৰতিজ্ঞাবদ্ধ হ'ব পৰা নাই। বন্ধু, আমি তেন্তে যাব পাৰোঁ। ব'লা। মিছাতে ইমান পৰে আমি যুক্তি তৰ্ক অৱতাৰণা কৰোঁ। ব'লা বন্ধু, আমি আৰু হে দ্বিজবৰ, মই প্ৰতিজ্ঞা ৰাখিম দ্বিজবৰ। ৰজা মই সত্যব্ৰত, মই আপোনালোকৰ প্ৰতিজ্ঞা ৰাখিম দ্বিজবৰ, ৰাখিম। ধন্য। হে হে চন্দ্ৰ সূৰ্য দেৱতাসকল, মই আপোনালোকৰ সাক্ষী কৰিলো প্ৰতিজ্ঞা। ৰাজ্যৰ ধন জন ঐশ্বৰ্য বিভূতি যদি নিজ প্ৰাণ দিব লাগে তথাপিতো মোৰ প্ৰতিজ্ঞা নহয় খণ্ড। যদি মই নিজ প্ৰাণ দিব লাগে তথাপিতো মই দিবলৈ প্ৰস্তুত আছো। ধন্য ৰাজা। ধন্য ধন্য মহাৰাজ। তেন্তে শুনক আমাৰ দানৰ কথা। আমাৰ যজ্ঞ সমাপন কৰিবলৈ এগৰাকী সুলক্ষিনী ৰাজগুণ থকা এগৰাকী নাৰীক জলত আমি অৰ্পণ কৰিব লাগিব। নিশ্চয় বন্ধু। তেহে আমাৰ যজ্ঞ সমাপন হ'ব মহাৰাজ। এগৰাকী নাৰী? হয় মহাৰাজ, এগৰাকী নাৰী জলত নিক্ষেপ কৰিলে আমাক যজ্ঞ সমাধা কৰিব লাগিব। সেয়েহে মহাৰাজ, আপোনাৰ ৰাজ মহৰ্ষিক
জলত নিক্ষেপ কৰিবৰ বাবে আমি দান ভিক্ষা মাগিছো। হে দ্বিজভাই, কি অমুক ঠাই সাগৰত ডুবাই মাৰিব খুজিছে? ৰাইজৰ ৰাজ লক্ষ্মীক মই জলত নিক্ষেপ কৰিবলৈ দান দিব লাগে? হয় মহাৰাজ, নহয় নহয় দ্বিজভাই, এনেদান ভিক্ষা নকৰিব মোক। যদিও মই প্ৰতিজ্ঞাবদ্ধ, তাৰ পৰিৱৰ্তে অন্য দান কৰক গ্ৰহণ। ৰাজন, অন্য দান কৰক গ্ৰহণ। অন্য দানৰ নাই প্ৰয়োজন। মোক ক্ষমা কৰক দ্বিজভাই, আপুনি প্ৰতিজ্ঞাবদ্ধ মহাৰাজ। মোক ক্ষমা কৰক আপোনাৰ দ্বিজভাই। প্ৰতিজ্ঞা ৰক্ষা কৰি আমাক দান দিয়ক, নতুবা আমাক বিদায় দিয়ক মহাৰাজ। দিয়ক মহাৰাজ, আমাক বিদায় দিয়ক। দিয়ক মহাৰাজ, আমাক বিদায় দিয়ক। উত্তৰ দিয়ক মহাৰাজ, দান দিব পাৰিবনে নোৱাৰে? উত্তৰ দিয়ক মহাৰাজ। আমাক মহাৰাজে আপোনালোকৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে। মহামন্ত্ৰী, মহাৰাজৰ হৈ মই শুনালো আৰে মহাৰাজে আপোনালোকৰ প্ৰতিজ্ঞা ভংগ কৰিছে। অসম্ভৱ মহামন্ত্ৰী। মহাৰাজ, মন্ত্ৰীৰ মতে আপোনাৰ মত নেকি? হে দ্বিজভাই, মোক ভাবিবলৈ সময় দিয়ক। মই একেবাৰে দুৰ্বল হৈ পৰিছো। ৰাজ্যৰ এনে অমংগলৰ সময়ত ৰাজ্যৰ ধৰণী স্বৰূপ প্ৰজাৰ মহালক্ষ্মী ৰাজ মাতাক মই কোন সতেৰে বিসৰ্জন দিওঁ? এই বাৰ্তা যেতিয়া প্ৰজাসকলে শুনিবলৈ পাব, প্ৰজাসকলে মোক দুৰ্বলী অবিবেচক ৰজা বুলি বাক্য বানেৰে ঢকা কৰকা কৰিব। মোক পাই দিয়ক দ্বিজভাই, মোক পাই দিয়ক। মহাৰাজ, যজ্ঞৰ ক্ষণ পাৰ হৈ গ'লে দানৰ কোনো প্ৰয়োজন নহ'ব, আৰু আপোনাক উপায় দিবলৈ আমি নিজেই নিৰুপায়। সেয়েহেতু মহাৰাজ, দান দিব পাৰিবনে নোৱাৰে যথাযথভাৱে উত্তৰ দিয়ক। নহ'লে এতিয়া ব্ৰাহ্মণে ব্ৰহ্মহাপ কৰিব প্ৰদান। হে দ্বিজভাই, মই প্ৰতিজ্ঞাবদ্ধ, ৰজা মই সত্যবান, মই প্ৰতিজ্ঞা ভংগ নকৰো দ্বিজভাই। মই প্ৰতিজ্ঞা এক কিলো হেৰ-ফেৰ হ'বলৈ নিদিওঁ। মন্ত্ৰীবৰ ৰাজৰাণীক ৰাজসভালৈ মাতি আনক। যোৱা মন্ত্ৰীবৰ, মহাৰাজ, কিদৰে ৰাধিয়াই কয় ৰাজসভালৈ মাতি আনিম? মন্ত্ৰীবৰ, প্ৰশ্ন নকৰিব। আপুনি সত্যবতৰ মহামন্ত্ৰী, গতিকে ৰজাৰ আদেশ নতশিৰে পালন কৰিবই লাগিব। যাওক মন্ত্ৰী, দুখ নকৰিব মন্ত্ৰীবৰ। সত্যবতৰ ভাগ্য চক্ৰ আজি নিয়তিৰ কৰাল গাপত পৰি ডুব গ'ল চিৰকাল। যাওক মন্ত্ৰীবৰ, যাওক মন্ত্ৰীবৰ। ধন্য ৰাজন,
ধন্য তোমার এই দান। তোমার এই দান এই পৃথিবীতে চির যুগমীয়া হৈ ৰ'ব। ধন্য ধন্য ৰাজন, পৃথিৱীত চন্দ্ৰ সূৰ্য থকালৈকে তোমাৰ এই দানৰ মহিমা তিনিওতৰিকত অবিৰতভাৱে প্ৰচাৰ হ'ব। এতিয়া মোক ৰাজসভালৈ মাতি পঠালে। স্বামী, মোক দেখি আপুনি তলমূল কৰি আঁতৰি গৈছে কিয়? মোৰ কিবা দুখ হ'ল নেকি? ৰাণী অপদাৰ্থ ৰজাময়, মোক যিমান পৰা সিমান অভিশাপ দিয়া। মই একো বুজিব পৰা নাই স্বামী, আপুনি কিয় ইমান উত্তাৱল হৈছে? মন্ত্ৰী ডাঙৰীয়া, মহাৰাজৰ কি হৈছে? মহাৰাজৰ এনে অৱস্থা দেখি মোৰ বুকু একেবাৰে ভাগি গৈছে। ৰাণী মন্ত্ৰী ডাঙৰীয়া, আপুনি নিমাত কিয়? আপোনালোকৰ এনে অৱস্থা দেখি মোৰ একেবাৰে অতিষ্ঠ হৈ পৰিছোঁ। আৰু এই দুজন ব্ৰাহ্মণটো ইয়াক কিয় অপেক্ষা কৰি আছে? ৰাণী মহাপাতকী মই ৰাজ্যৰ ৰাজৰাণীক মই বিসৰ্জন দিবলৈ ওলাইছো। পাৰা যদি মোক হাত দি ভস্ম কৰা। মই আজি প্ৰতিজ্ঞাবদ্ধ। স্বামী, স্বামী, আপোনাৰ কি হৈছে? ৰাণী, এই মহাৰাজে কথাটো ক'বলৈ টান পাইছে, সেয়েহে মই কওঁ শুনক। মহাৰাজৰ প্ৰতিজ্ঞা আপোনাৰ ওপৰত। যদি আপুনি মহাৰাজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰে, তেন্তে মহাৰাজ মহাপাপত লিপ্ত হোৱাৰ পৰা মুক্তি পাব। এতিয়া আপুনি বা কি কয়? মোৰ স্বামী কি সত্যত আবদ্ধ হ'ব লগা হ'ল, যাক প্ৰকাশ কৰিব পৰা নাই? ধন, সোণ, ৰাজ্যৰ ঐশ্বৰ্য বিভূতি, সেইবোৰ একো নহয় ৰাণী। পৃথিৱীত শনিৰ কুপদৃষ্টি পৰিছে, পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব। সেয়েহে শনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ আমি সাগৰৰ পাৰত এক মহাযজ্ঞ আয়োজন কৰিছিলোঁ। হয় ৰাণী, কিন্তু জল দেৱতাই যি হুংকাৰ দি গ'ল, সেই ঘোষণা শুনি আমি আহি ৰজাৰ কাষ পালোহি। কি দান আপোনালোকে মহাযজ্ঞৰ বাবে ভিক্ষা কৰিলে, যাৰ দ্বাৰা মহাৰাজ সত্যত আবদ্ধ হ'ব লগা হ'ল? হে দ্বিজবৰ, ব্যক্ত কৰক। মহাৰাজৰ এনে অৱস্থা দেখি মোৰ বুকু একেবাৰে ভাগি গৈছে। কম ৰাণী, নিশ্চয় কম। এই গোটেই পৃথিৱীত শনিৰ কুপদৃষ্টি পৰিছে। শনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা পোৱাৰ হেতুকে আমি সৌ সাগৰৰ পাৰত এক মহাযজ্ঞ আৰম্ভ কৰিছিলোঁ। কিন্তু যজ্ঞ আৰম্ভ কৰিবলৈ লওঁতেই জল দেৱতাই কৰিলে ঘোষণা, জলত হেনো এগৰাকী ৰাজগুণ থকা সুলক্ষিনী নাৰীক বিসৰ্জন দিব লাগিব। তেতিয়াহে হেনো যজ্ঞ সমাধা কৰিব লাগিব। মহাৰাজ আমাৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ। নে কি কয় মহাৰাজ? মহাৰাজ, আমি আগতেই কৈছো, যজ্ঞৰ ক্ষণ পাৰ হৈ গ'লে দানৰ কিন্তু কোনো প্ৰয়োজন নহ'ব। হয় মহাৰাজ। স্বামী, স্বামী, আপুনি যদি প্ৰতিজ্ঞা কৰি মোক বিসৰ্জন দিবলৈ ওলাইছে, মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি ঘোৰ মহাপাপত লিপ্ত হ'ব নিদিওঁ। মোৰ এনে নিয়তিৰ বিধান
মানিবই লাগিব। আপুনি আপুনি প্ৰতিজ্ঞাবদ্ধ, প্ৰতিজ্ঞা কেতিয়াও ভংগ কৰিব নোৱাৰে। মহারাজ, আমি আগতেই কৈছো যজ্ঞৰ ক্ষণ কিন্তু পাৰ হৈ আহিছে। নহলে নহলে আপুনি ৰৌ ৰৌ নৰকত পচি মাৰিব লাগিব মহাৰাজ। শান্ত হওক দ্বিজবৰ, ব্ৰহ্ম সাপৰ কোনো নাই প্ৰয়োজন। মহাৰাজ যেতিয়া প্ৰতিজ্ঞাবদ্ধ, মহাৰাজৰ মোৰ ওপৰত কোনো ছত্ৰ নাই। মন্ত্ৰী ডাঙৰীয়া, মোক লৈ বলক। মহাৰাজক আজিৰ পৰা আপোনাৰ হাতত কৰিলো অৰ্পণ। ৰাণী মুখেৰে নোলাই মাত, যেতিয়া ৰাজ্যৰ ৰাজলক্ষ্মী বাহিৰ হৈ যাব, ৰাজ্যত নিশ্চয় ঘোৰ অমংগলে বেৰি ধৰিব। অমংগল নহয় মন্ত্ৰী ডাঙৰীয়া, নিশ্চয় ৰাজ্যলৈ শান্তি ঘূৰি আহিব। অনাবৃষ্টি মাৰি মৰক সকলো দূৰ হ'ব। ৰাণী, স্বামী, তুমি মোৰ প্ৰতি ইমান নিষ্ঠুৰ হ'ব পাৰিলা? অভাগীৰ সেৱা গ্ৰহণ কৰক। ৰাণী, জন্মে জন্মে যে মই আপোনাকে স্বামীৰ ৰূপত বিদায় বিদায় দিয়ক স্বামী, বিদায় দিয়ক। ৰাণী, স্বামী, আমাৰ আৰু এটি কথা ক'ব লগা আছে। মহাৰাজো আমাৰ লগত যাব লাগে। মহাৰাজে নিজ হাতে ফুল চন্দন পিন্ধাই আপোনাক জলত বিসৰ্জন দিব লাগে। নাই, নোৱাৰো নোৱাৰো দ্বিজবৰ। ৰাজন, নিজ হাতে পত্নীক মই জল দেৱতাক অৰ্পণ কৰিব কেতিয়াও নোৱাৰো। ৰাণী, স্বামী, কাতৰ নহ'ব। ধৈৰ্য ধৰক। ধীৰ স্থিৰ মনে সত্যৰ মহিমা দেখাওক। রানী যজ্ঞৰ ক্ষণ পাৰ হ'লে দানৰ প্ৰয়োজন নহ'ব মহাৰাজ, গতিকে পলম নকৰিব। বলক ৰাণী আই, বলক ৰাণী আই। বলক। মন্ত্ৰীবান মহাৰাজ, সত্যৱতাৰ ভাগ্য চক্ৰ আদি নিয়তিৰ কৰাল কাকত সঁচাকৈয়ে সোমাই পৰিল। ৰাণীৰ লগতে নিশ্চয় মোৰো মৃত্যু হ'ব। আজিৰ পৰা ৰাজ্যভাৰ মই আপোনাকে অৰ্পণ কৰিলো দ্বিজবৰ। নাই এই বিপদৰ সময়ত মই আপোনাক এৰিব নোৱাৰো। মহাৰাজ, পলম নকৰিব। মহাৰাজ আপোনাৰ লগত। ৰাণী, ৰাণী,
ধন্য ৰাজা সত্যবত, ধন্য তোমাৰ দান, ধন্য তোমাৰ ধৰ্ম। যাও, আমিও নিজ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ। আরে চলি যায় হয়তো ব্ৰত চলি যায় হয়তো ব্ৰত কৰিবা আরে কৰিবা পূজ্যায় নমঃ। হে সূৰ্য দেৱতা, হে মহাদেৱৰ শিৰৰ ভূষণ চন্দ্ৰদেৱ, বায়ু বৰুণ অগ্নিদেৱ, মোৰ পণিপাত কৰিব গ্ৰহণ। মহাপ্ৰলয়ৰ এই সংকটৰ পৰা মোক যেন উদ্ধাৰ কৰে। হে জগত পিতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, মোৰ কৌটি কৌটি পণিপাত কৰিব গ্ৰহণ। সদায় যেন তোমালোকৰ চৰণত মোৰ ভকতি থাকে। মোক ধন সোণ ঐশ্বৰ্য বিভূতি একোৱেই নালাগে। নিতে নিতে যেন পুজিব পাৰো আপোনাৰ এই চৰণ। নিতে নিতে যেন পুজিব পাৰো আপোনাৰ এই চৰণ। কি আশ্চৰ্য! বিশাল জলধাৰাৰ মাজত ইমান অতিকায় মৎস্য মোৰ কোনোদিন দৰ্শন হোৱা নাই। এইয়া মৎস্য হবই নোৱাৰে। নিশ্চয় এইয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিও জনৰে এজন। হে জ্ঞানী ৰাজ, মোক সাগৰতে মোক ডাঙৰ সেয়েহে আপোনাৰ হাতৰ চলুতে আহিলো। আপোনাৰ কমণ্ডলত ভৰাই মোক আপোনাৰ লগত লৈ বলক। আপোনাৰ আশ্ৰয়ত থাকিব পাৰিম।
ও হরি ও রূপ ভৈরা ও তারি হে রূপ ভৈরা কি আশ্চৰ্য! বিশাল জলধাৰাৰ মাজত ইমান অতিকায় মৎস্য মোৰ কোনোদিন দৰ্শন হোৱা নাই। এয়া মৎস্য হ'বই নোৱাৰে। নিশ্চয় প্ৰভু নাৰায়ণে এই ৰূপ ধাৰণ কৰি মোক কৰিছে চালনা। প্ৰভু ৰক্ষা কৰা দাসক তোমাৰ। নমো নমো নাৰায়ণ ও গতিৰ গতি সংকট দেখা দিয়া তুমি লক্ষ্মী ৰাজন, আপুনি প্ৰকৃততে মাছ নহয়। মই কাহানিও মৎস্যৰ এনে ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা নহয়। মই বুজিব পাৰিছো আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওজনৰে এজন। মহাপ্ৰলয়ৰ আগ মুহূৰ্তত মোক আৰু কিমান পৰীক্ষা কৰিব। হে প্ৰভু নাৰায়ণ, মোক আপোনাৰ সত্য পৰিচয় দি মোৰ জীৱন সাৰ্থক কৰক। যদি আপুনি কোনোবা দৈত্য, তেন্তে মোক ভক্ষণ কৰি মোক ভক্ষণ কৰক। হে মহাজ্ঞানী ৰজা সত্য
তোমাক মই পৰীক্ষা কৰি মই বিষ্ণু 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 ওঠা ৰাজা সত্যব্ৰত, শুনা ৰাজা সত্যব্ৰত, আজি কাল ৰাতি আজি শেষ ৰাতি মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ পানী গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাবে আমাৰ কোনো জীয়াই নাথাকিব। হয়দৈত্য লক্ষ্মীয়ে স্বজন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে। সেই ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সেই পানীত ডুব মাৰি থাকিব। তাৰ একে প্ৰাণীয়েহে বধ কৰিব পাৰিব। সেয়েহে মই তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰি আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰি প্ৰভু, কিয় আপুনি এই মৎস্যৰূপ ধাৰণ কৰিব লগা হ'ল? এই মহাপ্ৰলয়ৰ পৰা আমি কেনেকৈ মুক্তি পাব পাৰিম? আমি কেনেকৈ বাচি থাকিব পাৰিম প্ৰভু? শুনা ৰাজা সত্যব্ৰত, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন নৌকা পঠিয়াই দিম। তাতে তোমালোক সকলো তৰুণ পশু পক্ষী যি পোৱা পিছৰ গল্পত স্বজন কৰিবৰ কাৰণে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় মাত্ৰ 7 দিন 7 ৰাত্ৰি থাকিব। আমি হয়দৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ আহিম। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়া তোমালোকৰ নৌকা বাহুকে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পিছত পৃথিৱী শান্ত হ'ব। তাৰ পাছত আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। সংশয় নকৰিবা, বিপদত মোক স্মৰণ কৰিবা। মই আহি কৰিম উদ্ধাৰ। তথাস্তু। ভাল প্ৰভু। চাৰিওফালে কেৱল প্ৰলয়। মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই আহিছে। এয়াই মোৰ সোণালী সুদূৰ। এই চাৰিবেদ মই সাগৰৰ বক্ষত লুকুৱাই ৰাখোঁ। প্ৰলয় প্ৰলয় মহাপ্ৰলয়ৰ আগজাননী। ও হরি ও
দুষ্ট কণা শিৱ লাগি তুমি নাজানা। রূপে প্রভু জানি হরে দুষ্ট কণা শিৱ লাগি যাবি হেরো দৈত্য দুরসাদ তোক তোক বধিবর হেতু মোর এই অবতার সারিবেদ মোর হাতে কর অর্পণ নহলে আজি তোর ফেলিব মরণ। জন্মাইছে ব্যাঘাত জন্মাইছে ব্যাঘাত প্রাণলই যদি মমতা আছে কত হেরো ভয়দত্ত কত আত্মগোপন করিয়াছ তই ওলায়া তোক বধ করি সারিবে। দৈত্য হাজু হ তই তোকেই বিচাৰি মই কৰিছিলো ভ্ৰমি তোকেই বধিবৰ হেতু আজি মোৰ এই অৱতাৰ। দৈত্য এই যুদ্ধ নকৰি পলম আর বহু ইমান হোক এই হোক রণ হইলা অতি ভয়ঙ্কর এই পদে রণ হইলা অতি ভয়ঙ্কর এই পদে রণ হইলা অতি ভয়ঙ্কর মহাক্রোধে শুদ্ধ করে
যুদ্ধ কৰে দুয়ো বীৰ দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলাৰে দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা সামাজিক ৰূপে ডাকি হৰি হৰি সামাজিক লোকে ডাকি হৰি হৰি সামাজিক লোকে ডাকি হৰি হৰি মূৰ্খ এই শক্তিৰে তই চাৰিবেদ বৰিছিল হৰণ হে ৰাজা সত্যবত বৰ কষ্টৰ মাজেৰে আমি চাৰিবেদ কৰিলো উদ্ধাৰ নোৱাৰা জন চাৰিবেদ মই তোমাৰ হাতে কৰিলো অৰ্পণ প্ৰভু আপোনাৰ কৃপাতেই দৈত্যৰ হাতৰ পৰা ৰক্ষা পালো ইয়াতে আমি নিজ ৰাজ্য দমন কৰি নিজ কৰ্তব্যত অগ্ৰসৰ হওঁগৈ জয় আমিও নিজ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ